যিহে আমাৰ আজি ডালাই কাম অপেনিং কৰিলোঁ আৰু ডালাইটো চলি আছে। আৰু এইফালে চাওক, আমাৰ যেতিয়া ডালাইটো কৰে, ডালাইটো কৰিলে লেভেলিংটো মাৰি ল'ব লাগে। লেভেলিংটো ক'ত মাৰে? গোটেই চৰ যেতিয়া লেভেলিং থাকে তেতিয়া এই ৰডত এনেকুৱা 4 ইঞ্চি আৰু 4.5 ইঞ্চি বনাই লয়। বনাই তাৰপিছতে এই জোখটো মাৰে। এয়া চাওক, এইটো 4 ইঞ্চিত আছে কিনাৰটো, বৰ্ডাৰটো। তাৰপিছতে এনেকুৱাত আপোনাৰ 4.5 ইঞ্চি হ'ব, মাজৰ পইণ্টটো 4.5 ইঞ্চি, তেনেকুৱা ডালাইটো কৰিব পাৰে। আৰু তেনেকুৱা কৰিলে লেভেলিংটো ধুনীয়া হৈ থাকে। অলপ যদি চুলপিন থাকে তেতিয়া পানীটো লাগি নাথাকে। আৰু ডালাইটো বনাব লাগে আপোনাৰ 1.5, 2, 3 ডালাইটো হয় 1.5, 2, 3 1.5, 2, 3 যদি ডালাই বনায় তেতিয়া ডালাইটো একদম জোখত হৈ থাকিব। 1.5 চিমেণ্ট 2 বালি 3 গুটি। আৰু ঠেলা দি যদি আপোনালোকে মালটো টানে, এটা বস্তুই মানে হেৰি হয়, এই জাম্পিংটো নহয়। যেনেকুৱা গামলা দি যদি আনি পেলাই দিয়ে, পুৰা জাম্পিং লয়। জাম্পিং ল'লে কিন্তু থুমবিলাক বহিবলৈ চান্স থাকে। আৰু ঠেলাত যেতিয়া আপোনালোকে মালটো টানিব, এইটো ঠেলাটো আপোনালোকক এবাৰ দেখাই লৈছোঁ। এই ঠেলাটো যেতিয়া মাল টানিব, এয়া চাওক, এই গাড়ীখন, এই গাড়ীটো দি যেতিয়া মালটো টানে তেতিয়া কিন্তু ইমান জাম্পিং নহয়গৈ। যেনেকুৱা গামলা দি পেলালে জাম্পিং হয়, তেনেকুৱা জাম্পিং নহয়, ধুনীয়াকৈ হেৰি কৰিব পাৰে। আৰু তেনেকুৱা কৰিলে কামটো ভাল হয়। আৰু চাওক, কভাৰ ব্লক যিটো কোম্পানীৰ পৰা আহে, মানুহবিলাকে কয় কোম্পানীৰ বস্তুবিলাক ভাল নহয়। আমি এতিয়া কোম্পানীৰ কামেই কৰি আছোঁ। চাওক কভাৰিঙৰ কি অৱস্থা হৈছে। এনেকুৱা অৱস্থা হয় নেকি কভাৰিং? এয়া চাওক, পূৰা গুৰি হৈ গ'ল কভাৰ ব্লক। সেইকাৰণে মাৰ্বলৰ লগোৱাটো বেছি ভাল। কাটি দিয়ক।